মাটিৰ বিনিময়ত মাটি আমাক লাগিবই আমাক বেঘৰ কৰা নচলিব আমাক বেঘৰ কৰা নচলিব থলুৱা মানুহ বেঘৰ কৰা নচলিব থলুৱা মানুহ বেঘৰ কৰা হিমন্ত বিশ্ব শৰ্মা হাই হাই এইবাৰ আসলতে দেশৰ সাধাৰণ নিৰ্বাচন 2024 নিৰ্বাচনৰ পূৰ্বে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি নিবনুৱা সমস্যা আৰু চৰকাৰখনে জাতিৰ বিৰুদ্ধে যিবিলাক কাম কৰিছিলে তাক লৈ সমগ্ৰ অসমীয়া জাতিটো আসলতে চৰকাৰৰ বিৰুদ্ধে সাংঘাতিক ধৰণে নাৰাজ হৈ পৰিছিলে আৰু বিজেপি চৰকাৰক এহকনি দিয়াৰ সংকল্প লৈছিলে কিন্তু চতুৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰেক্ষাপটত আমি বিশেষকৈ দেখিলোঁ যে তেওঁ মহিলা ভোটাৰখিনিক টাৰ্গেট কৰি ল'লে মহিলাসকলক টাৰ্গেট কৰি তেওঁ লাখপতিৰ আঁচনিৰ কথা ক'লে লাখপতিৰ সপোন দেখুৱালে লাখপতি দিয়া হ'ব বুলি ফৰ্ম ছাবমিট কৰিলে বিভিন্ন সভাই সমিতিয়ে লাখপতিৰ টোপ দিলে দ্বিতীয়তে আয়ুষ্মান ভাৰতৰ আপোনালোকে দেখিলে যে এই কথাখিনি আহিলে অৰুণোদয়ৰ জৰিয়তে প্ৰতিগৰাকী মহিলাক ৩,০০০লৈকে লৈ যাম বুলি ক'লে আৰু আপুনি দেখিলে যে সাংঘাতিক ধৰণে যিটো মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব বুলি কৈছিলে অসমৰ মহিলা সমাজত অসমৰ গ্ৰাম্য সমাজৰ অৰ্থনীতি তছনছ কৰি পেলোৱা যি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই এই মূলতঃ 4টা টোপ আসলতে অসমীয়ৰ মহিলা সমাজক নাৰী সমাজৰ মাজত তেওঁ দিলে আৰু যি টোপৰ জৰিয়তে আসলতে ব্যাপক সংখ্যক মহিলা ভোটাৰৰ সমৰ্থন আদায় কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সক্ষম হৈছিলে কিন্তু আমি দেখিছোঁ যে এতিয়া কিন্তু চৰকাৰখনে এইবিলাক কৰাৰ ক্ষেত্ৰত আগ্ৰহী নহয় লাহে লাহে আমি দেখিছোঁ যে নিৰ্বাচনৰ সময়ত যিধৰণে টোপ দিলে আৰু সেই টোপৰ ক্ষেত্ৰত যে এই চৰকাৰখনে কৰিব বা কৰিব যে নোৱাৰিব এই কথা বতৰাবিলাক আমি আগতেই কৈছিলোঁ কাৰণ সাংঘাতিক ধৰণে লোন আজিৰ দিনটোত 1,70,000 কোটি টকা যি লোন লোৱা হৈছে এই লোন লোৱাৰ উপৰিও আৰু যদি সকলো মহিলাকে অৰুণোদয় দিবলৈ হয় তেতিয়াহ'লে ৰাজ্যখন দেউলীয়া হৈ যাব আৰু বাকী যিবিলাক মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লাহে লাহে কথাটোৰ পৰা ফালৰি কাটিব বিচাৰিছে গতিকে সন্মুখত নৱেম্বৰ মাহত পঞ্চায়তৰ নিৰ্বাচন আমি এটা কথা চৰকাৰক ক'ব বিচাৰিছোঁ যদি চৰকাৰে সঁচাকৈ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ বিচাৰিছে আৰু পঞ্চায়ত নিৰ্বাচনত যদি জিকিব বিচাৰিছে তেতিয়াহ'লে অৰুণোদয় আয়ুষ্মান লাখপতি আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি অৰুণোদয় লাখপতি আয়ুষ্মান ভাৰত আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পঞ্চায়তত যে পুলিয়ে পোখাৰে গ্ৰামাঞ্চলৰ পৰা উঘালি পেলোৱা হ'ব ৰাইজে যে তেওঁলোকক পুলিয়ে পোখাৰে উঘালি ব্ৰহ্মপুত্ৰত পেলাই দিব ইয়াৰ প্ৰমাণ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে হাতে হাতে পাব